স্বাভাৱিক কথা খুব থাকিবই কাৰণ 1985 চনৰ পৰাই আমি আমাৰ গুৱাহাটী মহানগৰীৰ এটা আসন আমি সদায় প্ৰত্যেকটো নিৰ্বাচনতে আমি পাই আহিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যজনক কথা, পৰিতাপৰ কথা যে গুৱাহাটী মহানগৰী এইবাৰ এটা চিটো আমাৰ নেতৃত্বই ল'ব নোৱাৰিলে। তাৰ মানে আমাৰ অসম গণ পৰিষদ দলৰ মহানগৰত যিজন শিপা আছিল, আজি এই শিপাডাল উঘালি পেলোৱা হৈছে। গতিকে আমাৰ কৰ্মীসকলে এই অন্তৰত যথেষ্ট দুখ পাইছে। কিন্তু আমাৰ নেতৃত্বই নিশ্চয় এখন আসন তেওঁলোকে ল'বৰ কাৰণে যিটো প্ৰচেষ্টা ল'ব লাগিছিল, মই যিটো জানো তেনেধৰণৰ প্ৰচেষ্টা আমাৰ নেতৃত্বই নল'লে, যাৰ কাৰণে আজি আমি আমাৰ গুৱাহাটী মহানগৰীৰ পৰা এখনো আসন পাবৰ কাৰণে সক্ষম নহ'লোঁ। মানে আপুনি ক'ব বিচাৰিছে নেতৃত্ব দুৰ্বল? মানে নহয়, নেতৃত্বইতো মই দুৰ্বল বুলিও নকওঁ, কাৰণ নেতৃত্বৰ এইটো এটা দায়িত্ব আছিল, এটা কৰ্তব্য আছিল যে গুৱাহাটী মহানগৰীখন এখন চিটি, উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ। যদি এই মহানগৰ বা এই উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখত যদি এখনো আমাৰ অগপৰ যদি এখন আসন নাথাকে, আমি যদি এখন ফ্লেগ উৰাব নোৱাৰোঁ, তেতিয়াহ'লেতো এইটো আমি কি বুলি ক'ম? আমি কি বুলি ক'ম? অস্তিত্বহীনতা ভুগিছে। এতিয়া একচুৱেলি আমি যদি চাওঁ, অস্তিত্বহীনতাত ভুগিব লগা অৱস্থাটো হোৱা নাই। আজি মধ্য গুৱাহাটীৰ মই 100% ক'ব পাৰোঁ যে আজি যদি আমাক অগপক সেই চিটটো দিলেহেঁতেন, তেতিয়াহ'লে আমি এইটো নিশ্চয় আমি জয়ী হ'ব পাৰিলোঁহেঁতেন। এইটো আমাৰ এটা দুৰ্গ আছিল, কিন্তু আজি এই দুৰ্গটো সহায় দিয়া হ'ল। আজি এই দুৰ্গটো আমাৰ নেতৃত্বই, আজি আমাৰ সমষ্টিটোৰ যিটো দুৰ্গ আছিল, এই দুৰ্গটো আজি আমাৰ যথেষ্টখিনি দুৰ্বল। আৰু এটা প্ৰশ্ন এতিয়া আহিছে ৰাইজৰ মনৰ পৰা, ৰাইজে সেইটো কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোৰ বাসভৱনত আহি উপস্থিত হৈছিল আৰু তেখেতে ইতিমধ্যে গোটেইখিনি কথা ক'লে। প্ৰথমে তেখেতৰ যিটো সমষ্টি, জালুকবাৰী সমষ্টি, তাৰে সৰহসংখ্যক অঞ্চল মোৰ আগৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অঞ্চল আছিল। গতিকে সেই ক্ষেত্ৰত কিছু আলোচনা কৰিছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতৰ হৈ মই আমাৰ জালুকবাৰী সমষ্টিৰ অঞ্চলটোত যাতে কিছু সহায় সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ বাবে তেখেতে মোক তেনেধৰণে এটা অনুৰোধ জনাইছে। আৰু বিশেষকৈ আমাৰ যিটো মধ্য গুৱাহাটী সমষ্টি, এইটো নতুনকৈ ডিলিমিটেশ্যনৰ পিছত মধ্য গুৱাহাটী সমষ্টি হৈছে আৰু এই সমষ্টি ইতিমধ্যে যিহেতু আমাৰ বিজেপিৰ নেতৃত্বত দলে মোক যিহেতু প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰিলে, সেই ক্ষেত্ৰত আমাৰ যিসকল কৰ্মী আছে, কাৰ্যকৰ্তা আছে, সেইসকলে মোক এই সমষ্টি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে তেখেতসকলে ডিমাণ্ড দিছিলে, তেনেধৰণে দাবী জনাই আহিছিল। আৰু আজি এই সম্পৰ্কত আমাৰ যিসকল কাৰ্যকৰ্তা আছে, তেওঁলোকৰ লগতো বিভিন্ন বিষয়ত আলোচনা হৈছে। গতিকে মই ভাবোঁ অহাকাইলৈ আমাৰ মধ্য গুৱাহাটী বিধানসভাৰ আমাৰ এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা আছে। সেই সভাত নিশ্চয় আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এটা সিদ্ধান্ত ল'ব। মই ভাবোঁ যে যি সিদ্ধান্ত আমাৰ কাৰ্যকৰী কমিটিয়ে গ্ৰহণ কৰিব, সেই সিদ্ধান্ত মই আগতেও কৈছোঁ। সেই ক্ষেত্ৰত মই নিশ্চয় তেখেতসকলৰ পৰামৰ্শ মই নিশ্চয় গ্ৰহণ কৰিম। ৰাইজে যদি বিচাৰে নিৰ্দলীয়, এই কথাটো মই কি কওঁ, এই কথাটো ৰাইজে কৈয়ে আছে। আৰু এইটো কিয় হ'ল, কেনেকৈ হ'ল, এই কথাটো আমাৰ নেতৃত্বক সুধিব লাগিব। তাত এদিনতে বিজেপিৰ পৰা অহা মানুহে পালে আৰু বছৰ বছৰ ধৰি যি টেক্স স্বীকাৰ কৰি আহিছে সেইসকল বঞ্চিত হ'ল আপোনাৰ হিচাপে। সেইবিলাকেই আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা।
আজি যি এটা সমষ্টি আজি ধৰক সেই সমষ্টিটো দিনে নিশাই আমাৰ কৰ্মীসকলে কাম কৰিছে। আমাৰ কৰ্মীসকলে কাম কৰাৰ পিছত দিনে নিশাই কাম কৰাৰ পিছত ইমান এটা ত্যাগ স্বীকাৰ কৰাৰ পিছতো আজি ওপৰতে মানে একেদিনাই মানে এটা বেলেগ দলৰ পৰা আহি অগপত জইন কৰি যোগদান কৰি ক্ৰিকেট এটা লাভ কৰিব, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয় জানো? যিটো মিত্ৰজোঁটত আছোঁ আৰু যিহেতু মই অগপৰ প্ৰাথমিক সদস্য হৈ আছোঁ, গতিকে আমাৰ যিখন মধ্য গুৱাহাটী আমাৰ অগপৰ কাৰ্যকৰী কমিটি আছে, সেইখন কমিটিয়ে অহাকালি তেওঁলোকে এখন জৰুৰী বৈঠক দিছে। গতিকে তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত অনুযায়ীয়ে মই নিশ্চয় তেনেধৰণে তেওঁলোকৰ পৰামৰ্শ মই গ্ৰহণ কৰোঁ। জালুকবাৰীত প্ৰচাৰ চলাবৰ কাৰণে তেওঁ এটা ইতিমধ্যে মোক অনুৰোধ জনাইছে আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি কৰ্মী আছে বা আমাৰ যিখিনি জালুকবাৰী সমষ্টিৰ আমাৰ অগপৰ যিখন সমিতি আছে, এই সমিতিৰ লগত মই নিশ্চয় অচিৰে এটা আলোচনা কৰিম আৰু আমাৰ গোটেই যিখিনি বিষয়ববীয়া আছে, যিখন কাৰ্যনিৰ্বাহক কমিটি আছে, সেইখনৰ লগতো মাননীয় মুখ্যমন্ত্ৰীয়ে এটা আলোচনা কৰাৰ কথা কৈছে। গতিকে কালিৰ সিদ্ধান্তটো হৈ যোৱাৰ পিছতে আমি বাকীখিনি কামখিনি বা কথাখিনি আগবঢ়োৱাৰ কাৰণে চিন্তা চৰ্চা